Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম জেনাৰেল সায়েন্সৰ প্ৰেক্টিস সেট এটো সেট নাম্বাৰ 2 হ'ব ইয়াৰ আগতে আমি সেট নাম্বাৰ 1 ডিসকাশন কৰিছো যদি তোমালোকে ভিডিও চোৱা নাই তেতিয়াহলে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ জেনাৰেল সায়েন্সৰ কাৰণে টোটাল 5টা প্ৰেক্টিস সেট আমি কৰিম ম্যাথছৰ কাৰণেও 5টা সেট আমি আলোচনা কৰিম এছামিছৰ কাৰণে 4টা সেট আমি আলোচনা কৰিম আৰু সোশ্যাল সায়েন্সৰ কাৰণে 5টা সেট আমি আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকে ভিডিওবোৰ চোৱা নাই তেতিয়াহলে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লবা আৰু প্ৰত্যেকটো প্ৰেক্টিস সেটৰ তোমালোকৰ যদি পিডিএফ ফাইল লাগে তোমালোকে পিডিএফ ফাইলও পাই যাবা তোমালোকৰ কাৰণে WhatsApp চেনেল বনোৱা হৈছে মই কমেন্ট সেকশনত WhatsApp চেনেলৰ লিংক দি দিম ক্লিক কৰি তোমালোকে তাতে গৈ WhatsApp চেনেলত জয়েন হোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এটো তোমালোকে যেহেতু প্ৰেক্টিস সেট হয় তোমালোকে প্ৰেক্টিস সেট হিচাপে লৈ তোমালোকে কিমান নাম্বাৰৰ কাৰেক্ট কৰিব পাৰিলা তোমালোকে কমেন্ট কৰি জনাবা ইয়াতে আমাৰ এমসিকিউ জিকেটা আছে এমসিকিউ কৰাৰ লগতে জিকেটা আমাৰ লং কোৱেশ্চন আছে আমি লং কোৱেশ্চন কেটাও ডিসকাশন কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰম্ভ কৰিছো আজিৰ ভিডিওটো ইয়াতে চোৱা 45 টা এমসিকিউ আমি আগতে ডিসকাশন কৰিলো এক নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা Which of the following is not a WW physical change? তলৰ কোনটো এটা WW physical change নহয় WW মানে তোমাৰ এটো weight এটো physical change weight physical change এটো নহয় বুলি কৈছে তো ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে চা water turned into vapor এটা তোমাৰ পানী কি হয় বাষ্পলৈ ৰূপান্তৰিত হয় melting of ice অর্থাৎ তোমার বরফৰ গলন আৰু যে salt dissolved in water আৰু নিমখ তোমাৰ পানী দ্ৰৱিত হোৱা and combustion of LPG তো ইয়াতে যিকেটা অপচন দিছে হেকেটা সাইটো combustion of কি হয় LPG এটো এটা তোমাৰ কি হয় কেমিক্যাল চেঞ্জ হয় এটো ফিজিক্যাল চেঞ্জ নহয় যেহেতু ইয়াতে তোমাৰ weight বুলি দিছে তো weight এটা কি হয় তোমাৰ ফিজিক্যাল প্ৰপাৰ্টি হয় আৰু তোমাৰ combustion যেটো আছে হেটো তোমাৰ কেমিক্যাল চেঞ্জ হয় এই কারণে আমার কি হবে ডি নম্বর অপশনটো কারেক্ট অপশন হবে বুঝি পালানে দুই নম্বর প্রশ্নটো সোয়া কি কইছে when a reactant is burned in presence of air which of the following reactant product pair do not match এতে যেতিয়া তোমার কোনো একটা বিক্রিয়ক পদার্থ রিঅ্যাক্ট্যান্ট মানে বিক্রিয়ক পদার্থ এটা তোমার বায়ুর উপস্থিতিত কি করা হয় জ্বলোৱা হয় বা বার্ন করা হয় তেতিয়া তলৰ কোনটো তোমাৰ বিক্রিয়ক আৰু বিক্রিয়াজাত পদাৰ্থৰ লগত নিমিলে হেতু আমাৰ লাগে এই নম্বৰত কি কৈছে সো ম্যাগনেসিয়াম ৰিবন তো ম্যাগনেসিয়াম যেতিয়া তোমাৰ অক্সিজেনৰ লগত ৰিঅ্যাকশন কৰিব যেহেতু ইয়াতে এয়াৰ বুলি কৈছে কি ফৰ্মেশন কৰিব ম্যাগনেসিয়াম অক্সাইড ফৰ্মেশন কৰিব যেটো আমাৰ এই নম্বৰৰ লগত এটো দি আছে ম্যাগনেসিয়াম অক্সাইড গতিকে এটো আমাৰ কারেক্ট হয় তো যেহেতু আমাৰ নট ম্যাচ বুলি লাগে তাৰ মানে কোনটো নিমিলে হেতুহে লাগে কার্বন মানে সি এটো যেতিয়া অক্সিজেনৰ লগত ৰিঅ্যাক্ট কৰিব তেতিয়া কি ফৰ্মেশন কৰিব কার্বন ডাই অক্সাইড এটো কার্বন ডাই অক্সাইড দিয়া আছে গতিকে এটো কারেক্ট হয় ইয়াৰ পিছত আছে সালফাৰ তো সালফাৰে যেতিয়া তোমাৰ অক্সিজেনৰ লগত ৰিঅ্যাকশন কৰিব তেতিয়া কি ফৰ্মেশন হ'ব সালফাৰ ডাই অক্সাইড ফৰ্মেশন হ'ব কিন্তু ইয়াতে দিয়া আছে সো হাইড্ৰোজেন সালফাইড গতিকে এটো তোমাৰ ম্যাচ হোৱা নাই হাইড্ৰোজেনে যেতিয়া তোমাৰ অক্সিজেনৰ লগত ৰিঅ্যাকশন কৰিব তেতিয়া তোমাৰ ওয়াটাৰ ফৰ্মেশন হ'ব এটো আমাৰ কারেক্ট হয় ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব তো সি অপশনটো কারেক্ট অপশন হ'ব যেহেতু এটো তোমাৰ মিলা নাই ইয়াৰ পিছত চোৱা 3 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে when silver chloride is exposed to sunlight from sometimes it turns gray because এটো চোৱা যেটো আমাৰ সিলভাৰ ক্লোৰাইড আছে AgCl সিলভাৰ ক্লোৰাইড তেতিয়া যেতিয়া এটো আমি সানলাইটত ৰাখো সানলাইটত ৰাখিলে এটো কি হয় তোমার সিলভার আর ক্লোরিনলৈ কি হয় এটো ডিকম্পোজ হয় হয়নি তো এটো অপশন যেটা দিছে অপশন কেটা সোয়া সিলভার ক্লোরাইড ডিসোসিয়েট টু প্রোডিউস সিলভার এটো সিলভার ফর্মেশন হইছে ডিসোসিয়েট হয় ওদিকে এটো কারেক্ট হবে সিলভার ক্লোরাইড গেটস এটো সাবমেটেড সিলভার ক্লোরাইড তো তোমার কি বলি কইছে এতে সাবমেটেড বলি কইছে ওদিকে এটো মানে ইনকারেক্ট হবে Silver chloride dissociate to produce chlorine gas ইয়াতে তোমার chlorine gas formation হইছে ওদিকে এটো কারেক্ট হয় silver chloride get oxidized এটো তোমার ইনকারেক্ট হয় silver chloride তো জারিত হওয়া বলি কইছে গতিকে এটো ইনকারেক্ট হয়
তো কোনটো কারেক্ট হবো 1 আৰু 3 তো 1 আৰু 3 এটো সি অপশনত আছে গতিকে আমাৰ সি নম্বৰ অপশনটো কারেক্ট অপশন হবো ইয়াৰ পিছত তোমাৰ চোৱা এটো 4 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে তোমাৰ কি কৈছে ইয়াতে দিয়া আছে সোডিয়াম সালফেট কি আছিল Na2SO4 এটো প্লাস ইয়াতে দিয়া আছে বেৰিয়াম ক্লোৰাইড আছে BaCl2 যেতিয়া এটো ৰিঅ্যাক্ট কৰিব কি ফৰ্মেশন হ'ব এটো হ'ব তোমাৰ বেৰিয়াম সালফেট প্লাস কি ফৰ্মেশন হ'ব সোডিয়াম ক্লোৰাইড এটা যেটো বেৰিয়াম ক্লোৰাইড হয় এটো এটা তোমাৰ হোয়াইট প্ৰেচিপিটেট হয় অৰ্থাৎ তোমাৰ বগা অদক্ষেপ হয় আৰু ইয়াতে সোডিয়ামটো পজিটিভ কেটায়ন হয় এটো তোমাৰ ক্লোৰিনৰ লগত আহিছে যেটো তোমাৰ নেগেটিভ এনায়ন হয় সালফেটটো তোমাৰ নেগেটিভ এনায়ন হয় আৰু বেৰিয়ামটো পজিটিভ কেটায়ন হয় এই কাৰণে তোমাৰ এটো বেৰিয়ামটো সালফেটৰ লগত আহিছে তাৰ মানে এটো তোমাৰ কি হৈছে যিবোৰ আয়ন আছে আয়নবোৰ কি হৈছে এক্সচেঞ্জ হৈছে আয়ন যদি এক্সচেঞ্জ হয় সেইবোৰক আমি কি বুলি কও ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন বুলি কও অৰ্থাৎ দ্বি অপহৰণ বিক্ৰিয়া যত তোমাৰ আয়নৰ বিনিময় ঘটে এতিয়া আমাৰ অপশন কেইটা চোৱা which of the following solid substances will be produced in the above reaction এই যেটো রিঅ্যাকশন ঘটিছে এই রিঅ্যাকশনত আমাৰ কোনটো সলিড অৰ্থাৎ গোটা পদাৰ্থ উৎপন্ন হৈছে যেহেতু তোমাৰ এটো প্ৰেচিপিটেট হয় বেৰিয়াম সালফেটটো এটা প্ৰেচিপিটেটক সদায় আমি সলিড বুলি কনসিডাৰ কৰো অৰ্থাৎ অদক্ষেপ সদায় তোমাৰ গোটা পদাৰ্থ হিচাপে ধৰা হয় আৰু হেতুৰ নাম আমি কি পাইছো বেৰিয়াম সালফেট তাৰ মানে এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 5 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে which of the following metals reacts with dilute sulfuric acid to produce its salt and hydrogen gas এটা আমাৰ দিয়া আছে dilute sulfuric acid অৰ্থাৎ H2SO4 প্লাস এতিয়া চোৱা এই যেটো ইয়াতে তোমাৰ হাইড্ৰোজেন আছে ইয়াতে হাইড্ৰোজেনতকৈ কোনটো বেছি তোমাৰ কি হ'ব ৰিঅ্যাক্টিভ হ'ব হেতুহে তোমাৰ কি কৰিব হাইড্ৰোজেনক তোমাৰ কি কৰিব অপহাৰিত কৰিব অৰ্থাৎ ডিসপ্লেস কৰিব যেহেতু ইয়াতে তোমাৰ কি আছে হাইড্ৰোজেন গেছটো প্ৰডিউস হোৱা বুলি কৈছে আৰু সল্ট ফৰ্মেশন কৰিব তো এই ক্ষেত্ৰত ইয়াতে চোৱা যেটো তোমাৰ ইয়াতে Au মানে গোল্ড হয় Ag মানে সিলভার হয় গতিকে এই দুটা তো নহবই কাৰণ এটো তোমাৰ বহুত কম ৰিঅ্যাক্টিভ মেটাল হয় কি তোমাৰ এসিডৰ লগত ৰিঅ্যাকশন কম কৰে এতে তো কপাৰ হ'ব নহলে জিংক হ'ব এইটো তুমি কপাৰ আৰু জিংকৰ মাজত কম্পেয়াৰ কৰিলে তুমি দেখা পাবা যেটো কপাৰ আছে এই কপাৰটো তোমাৰ কি হয় জিংকতকৈ কম সক্ৰিয় হয় অৰ্থাৎ কম ৰিঅ্যাক্টিভ হয় গতিকে আমাৰ এনসারটো কি হ'ব জিংক হ'ব ইয়াতে যদি আমি জিংক লও তেতিয়াহলে কি ফৰ্মেশন হ'ব জিংক সালফেট এটো এটা তোমাৰ সালফেট সল্ট হয় ঠিক আছে সালফেটৰ সল্ট হয় আৰু লগতে তোমাৰ কি ফৰ্মেশন হ'ব হাইড্ৰোজেন গেছ ফৰ্মেশন হ'ব তাৰ মানে তোমাৰ এই 5 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ কি হ'ব এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব বুজি পালানে 6 নম্বৰ কোৱেশ্চনটো চোৱা 6 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে ইয়াতে আমাৰ এটা সার্কিট দি আছে কমপ্লিট সার্কিট ইয়াতে চোৱা ডাইলিউট সোডিয়াম হাইড্ৰক্সাইড দি আছে ইয়াতে আয়ৰন নীল ৰখা হৈছে ইয়াতে ৰাবাৰ কৰ্ক আছে আৰু ইফালে তোমাৰ 6 ভোল্টৰ এটা ব্যাটাৰি আছে ইয়াতে বাল্ব আছে আৰু ইয়াতে কি আছে ঠিক আছে এটা তোমাৰ ডাইলিউট বুলি কৈছে সোডিয়াম হাইড্ৰক্সাইড ইয়াতে তোমাৰ কোৱেশ্চনটো চোৱা এতিয়া কি কৈছে from the above experiment which of the following statements are true ইয়াতে এক নম্বৰ স্টেটমেন্ট কৈছে the bulb does not glow because the electrolyte is not acidic এটো তোমাৰ ইনকারেক্ট স্টেটমেন্ট হয় কাৰণ ইয়াতে not acidic বুলি কৈছে তো তোমাৰ ইলেক্ট্ৰিসিটি কন্ডাক্টটো তোমাৰ হেতু বেস হয়নে তোমাৰ এসিড হয় হেতুৰ ওপৰত কেতিয়াও ডিপেন্ড কৰে বা কেতিয়াবা ডিপেন্ড নকৰেও এক্সাম্পল হিচাপে তোমার কার্বন ডাই অক্সাইড যেটো আছে কার্বন ডাই অক্সাইড তো তোমার এটো কি হয় বেস হয় কিন্তু এই এটো আৰু তোমার কি হয় আয়নিক কম্পাউন্ড হয় ঠিক আছে তো সেই কারণে তোমার কি কৰিব পাৰে কার্বন ডাই অক্সাইডে তোমার ইলেক্ট্রিসিটি কন্ডাক্ট কৰিব পাৰে সিমিলারলি তোমার যেটো সোডিয়াম হাইড্রক্সাইড আছে সোডিয়াম হাইড্রক্সাইডটো যেতিয়া তোমার ডিসোসিয়েট হোৱাৰ লগে লগে তোমার সোডিয়াম কেটায়ন আৰু হাইড্রক্সাইড এনায়ন ফৰ্মেশন কৰিব আৰু এই হাইড্ৰক্সাইড এনায়নৰ কাৰণে তো কি কৰিব পাৰিব ইলেক্ট্ৰিসিটি কন্ডাক্ট কৰিব পাৰিব বুজি পাইছানে তো এটো তোমাৰ ইনকারেক্ট স্টেটমেন্ট হয় 2 নম্বৰ স্টেটমেন্টটো চোৱা কি কৈছে the bulb will glow because sodium hydroxide is a strong base when dissolved
ইট প্রডিউসেস আয়নস এটা তোমার কি হয় কারেক্ট স্টেটমেন্ট হয় কারণ তোমার এইমাত্র কলো সোডিয়াম হাইড্রোক্সাইড যেটা তোমার ডিজলভ হব অর্থাৎ তোমার বিঘলিত হব তেতিয়া কি কৰিব এটা আয়ন ফর্মেশন কৰিব এটা তোমার সোডিয়াম ক্যাটায়ন ফর্মেশন কৰিব আৰু হাইড্রোক্সাইড এনায়ন ফর্মেশন কৰিব আৰু সেই কাৰণে তোমাৰ কি কৰিব বাল্বটো জ্বলি উঠিব 3 নম্বৰটো চোৱা কি কৈছে the bulb does not glow because the circuit is incomplete তোমার সার্কিটটো তো কমপ্লিট আছিল ইনকমপ্লিট না আছিল গতিকে আমাৰ এইটো ইনকারেক্ট স্টেটমেন্ট হয় এর পিছত 4 নম্বৰ অপশনটো চোৱা এতে কি কৈছে the bulb does not glow because it depends type of electrolyte আমার এই যেটো এক্সপেরিমেন্ট দিছে এই এক্সপেরিমেন্টৰ কাৰণে এই স্টেটমেন্টটো তোমাৰ কি হয় ইনকারেক্ট হয় কিন্তু তোমার ইলেক্ট্রোলাইটের উপৰত বাল্ব এটা তোমার জ্বলিবনে নজ্বলে হেতু ডিপেন্ড করে কিন্তু এই এক্সপেরিমেন্টের কারণে এটা আমার মানে কারেক্ট নহয় তো অনলি আমি কি পাইছো 2 নম্বৰ স্টেটমেন্টটো কারেক্ট পাইছো সেই কারণে আমার সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 7 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে ৰিগাৰ্ডিং aqueous solution of acid and base which of the following statement or statements are true এতে তোমার কি বুলি কৈছে aqueous বুলি কৈছে আৰু দুটা তোমাৰ এসিড আৰু বেস আছে ঠিক আছে তো এক নম্বৰত কি কৈছে সোয়া if pH value is high it's a strong acid pH value যদি তোমাৰ হাই হয় তেতিয়া হলে হেতু স্ট্রং এসিড নহয় তেতিয়া হলে স্ট্রং কি হয় বেস হয় কারণ তোমার pH ইনক্রিজ হলে তোমার হেতু কি হ'ব বেস হ'ব অর্থাৎ ক্ষারক হ'ব 2 নম্বৰ স্টেটমেন্টটো কি কৈছে সোয়া if pH value is high it's a weak acid pH or value increase হলে এটা তোমার অ্যাসিডিক নেচারটো কমি যায় অর্থাৎ উইক অ্যাসিড হয় তো এটা আমার কি হবে কারেক্ট স্টেটমেন্ট হবে if pH value is low then it's strong base pH value to যদি তোমার কি হয় লো হয় তেতিয়া হলে হেতু তোমার কি বুলি কৈছে স্ট্রং বেস হয় বুলি কৈছে 4 নম্বৰ স্টেটমেন্টটো চোৱা কি কৈছে if pH value is low pH value to কি বুলি কৈছে লো বুলি কৈছে তো ইটস উইক বেস হ'ব হয়নে উইক বেস বুলি কৈছে তো pH এর ভ্যালু যেতিয়া তোমাৰ লো হ'ব pH এর ভ্যালু লো হলে তোমাৰ অ্যাসিডিক নেচারটো কি কৰিব ইনক্রিজ হ'ব তো অ্যাসিডিক নেচার যদি ইনক্রিজ হয় তেতিয়া হলে তোমাৰ কি হ'ব যেটো বেসিক নেচার আছে হেতু তোমাৰ কি হ'ব হেতু বেসিক নেচারটো ডিক্রিজ হ'ব তার মানে হেতু কি হ'ব উইক বেস হ'ব অর্থাৎ এটো তোমার কি হ'ব কারেক্ট অপশন হ'ব গতিকে আমাৰ 2 নম্বৰ আৰু 4 নম্বৰটো আমি কারেক্ট পাইছো এটা তোমার সি অপশনত আছে গতিকে সি অপশনটো কারেক্ট অপশন হ'ব 8 নম্বৰ কোৱেশ্চনটো চোৱা 8 নম্বৰ কোৱেশ্চনত কি কৈছে এটা আমাৰ এক্সপেৰিমেন্ট দিয়া আছে এই এক্সপেৰিমেন্টত তোমাৰ এতে চোৱা এটো প্ৰডাক্ট হিচাপে আছে তোমাৰ ক্যালসিয়াম হাইড্রোক্সাইড এতে তোমাৰ এটো ৰিঅ্যাক্টেন্ট হিচাপে সোডিয়াম কার্বনেট আছে আৰু এটা প্ৰডাক্ট দিয়া আছে তোমাৰ কার্বন ডাই অক্সাইড আৰু এতে আছে তোমাৰ ডাইলিউট হাইড্ৰোক্লোরিক এসিড হয়নে এতিয়া কোৱেশ্চনটো চোৱা কোৱেশ্চনটো কিহৰ কথা কৈছে ইয়াতে ইন এ টেষ্ট টিউব ডাইলিউট সালফিউরিক এসিড এতে তোমাৰ সালফিউরিক এসিড দিয়া আছে is added to solid substance X এটা solid substance আছে হেতু তোমাৰ X অফ দিয়া হৈছে a colorless gas Y is evolved এটা colorless gas formation হৈছে যেটো Y which puts out matchstick আচ্ছা যেতিয়া হেতু তোমাৰ কি কৰে জ্বলি থকা মোমবাতি এডাল নুমাই দিয়ে ঠিক আছে তো নুমাই দিলে তো তোমাৰ কি হ'ব কার্বন ডাই অক্সাইড হ'ব when descend through transparent lime water it turns milky যদি তোমার পরিষ্কার সোন পানির মাঝে পঠাই দিয়া হয় তেতিয়া এটো ঘোলা হৈ যায় তো কার্বন ডাই অক্সাইডৰ এটো প্ৰপাৰ্টি আছে যেটো তোমাৰ সোন পানী ঘোলা কৰিব পাৰে lime water turns milky due to production of an insoluble substance Z আৰু তোমাৰ হেতু ঘোলা এই কারণে হয় কারণ তোমার এটা পানীত অদ্রবণীয় Z যৌগটো উৎপন্ন হয় আৰু এতে কি আছে Z উৎপন্ন হয় the solid substance X Y and Z in their respective order তার মানে প্রথমত আহিব X তাৰপিছত Y তাৰপিছত আহিব Z এটা যেহেতু তোমার Z টো ইনসলিবল হয় তোমার লাস্টৰ যেটো প্ৰডাক্ট থাকিব হেতু ইনসলিবল হ'ব লাগিব তো ক্যালসিয়াম হাইড্রোজেন কার্বনেটটো তোমার সলিবল হয় তো তোমার এটো দুটা তো এনে ক্যান্সেল হৈ গল A আৰু D এতে বাকি ৰল এটো আৰু এটো
এটা সোডিয়াম হাইড্রোজেন কার্বনেট এটা তোমার কি হয় সলিউবল প্রোডাক্ট হয় তো X2 তোমার ইয়াতে ইনসলিউবল প্রোডাক্ট হয় সরি সলিউবল প্রোডাক্টই হয় কিন্তু এতে X2 তোমার কি বলি কৈছে সলিড বলি কৈছে তো এইটো তোমার এই অপশনটো নহব কাৰণ এটা কার্বন ডাই অক্সাইডটো তোমাৰ ইয়াতে আহিব লাগিছিল Y2 কার্বন ডাই অক্সাইড হ'ব তো ইয়াতে তোমাৰ এইটো Z দি আছে গতিকে আমাৰ এইটো নহয় তো বাকি হ'ল C নম্বৰটো তো C অপশনটো কি হ'ব কারেক্ট অপশন হ'ব C নম্বৰ অপশনটো কারেক্ট অপশন হ'ব সোডিয়াম হাইড্রোজেন কার্বনেট তাৰপিছত কার্বন ডাই অক্সাইড আৰু ক্যালসিয়াম কার্বনেট যেটা তোমাৰ মিল্কি টাইপ হয় তো C অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত 9 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে assertion sodium oxide is an amphoteric oxide and reason ki this is the metallic oxide which react with both acids and bases are called amphoteric oxide তো তোমার এইটো তোমার কি হয় যেটো রিজন দিছে সেই রিজনটো তোমার কি হয় কারেক্ট হয় আর এতে দিছে তোমার সোডিয়াম অক্সাইড ইজ amphoteric oxide বুলি কৈছে তো যেটো তোমার সোডিয়াম অক্সাইড আছে হেতু amphoteric oxide নহয় গতিকে এইটো তোমাৰ ইনকারেক্ট হ'ব তো সেই হিচাপে চাবলৈ গলে আমাৰ ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ডি অপশন উইল বি কারেক্ট অপশন 10 নম্বৰ কোৱেশ্চন এইটো এটা তোমাৰ অ্যাসারশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় অ্যাসারশনত কি কৈছে when aluminum is heated in the presence of air aluminum oxide is produced aluminum oxide to কি হয় produce হয় এটো তোমাৰ কি হ'ব কারেক্ট হ'ব তো aluminum যেতিয়া তোমাৰ অক্সিজেনত কি কৰা হয় তেতিয়া হলে Al2O3 কি হব ফর্মেশন হব এটো কারেক্ট হয় রিজন দিছে almost all metals react with oxygen to produce metallic oxide তো কারেক্ট হয় এটো কারেক্ট হয় তো তোমার কি হব assertion আর রিজন তোমার দুইটা কি হব কারেক্ট হব কিন্তু রিজন তো assertion এর কারেক্ট এক্সপ্লেনেশন এটো তোমার কারেক্ট অক্সিজেন আইটো তোমার কারেক্ট এক্সপ্লেনেশন হবো দুইটা গতিকে সি অপশনটো কি হবো কারেক্ট অপশন হবো সি নম্বর অপশন কারেক্ট অপশন হবো 11 নম্বর কোশ্চেনটো 11 নম্বর কোশ্চেনটো কি কৈছে in spite of high reactivity aluminum is used to construct the outer part of aeroplanes to aeroplanes হবো aeroplanes যেহেতু তোমার অ্যালুমিনিয়ামৰ হাই রিঅ্যাক্টিভিটি আছে তার পিছতো কিন্তু কি করা হয় উড়াজাহাজৰ যেটো তোমাৰ আউটাৰ পাৰ্ট আছে অৰ্থাৎ বহি পাৰ্ট আছে হেতু বনোৱাৰ কাৰণে ইউজ কৰা হয় which of the following give its best explanation তলৰ কোনটো বাক্যই তোমাৰ এটো শুদ্ধকৈ বৰ্ণনা কৰিব এটা আমাক কৈছে এট ইজ ফাই অ্যালুমিনিয়ামটো তোমাৰ কি হয় রিঅ্যাক্টিভ মেটেরিয়াল হোৱাৰ লগতে ইয়াৰ যেটো তোমাৰ ডেনসিটি আছে ডেনসিটি হেতু তোমাৰ কম্পাৰেটিভলি তোমাৰ লো হয় ঠিক আছে মানে বেলেগ মেটেরিয়ালৰ তুলনাত এটো তোমাৰ কি হয় লো হয় যেনেকা তোমাৰ আয়রনটো তোমাৰ হার্ড হয় কিন্তু তোমাৰ এটো ডেনসিটি বহুত বেশি হয় যেহেতু এৰোপ্লেন হয় তো ডেনসিটি কম লাগিব কাৰণ ডেনসিটি কম হলে তাৰ ওয়েটটো কি হ'ব কম হ'ব বুজি পাইছা নে তোমালোক ক্লাস 9 ৰ বিষয় পঢ়িছা আৰু তোমাৰ অ্যালুমিনিয়ামে যেতিয়া তোমাৰ বাহিৰত থাকিব অৰ্থাৎ তোমাৰ অক্সিজেনৰ লগত তোমাৰ ৰিঅ্যাক্ট কৰিব তেতিয়া তোমাৰ কি ফৰ্মেশন কৰে অ্যালুমিনিয়াম অক্সাইড ফৰ্মেশন কৰে যেটো তোমাৰ এটো কি কৰিব কোৰোজনৰ পৰা এটো বচাই ৰাখিব ঠিক আছে অর্থাৎ তোমার ক্ষয় ভবনৰ পৰা ৰোধ কৰিব অর্থাৎ প্ৰটেক্টিভ যেটো অক্সাইড আছে হেতু তোমাৰ কি হ'ব ফৰ্মেশন হ'ব তাৰ মানে এটোৰ এ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বি নম্বৰত কৈছে অ্যালুমিনিয়াম ইজ চিপ এন্ড ইজিলি अवेलेबल হয় আৰু যেহেতু তোমাৰ এৰোপ্লেনৰ কথা কৈছে গতিকে এটো চিপ বা তোমাৰ अवेलेबल হেতু লগত কোনো ৰিলেশন নাই অ্যালুমিনিয়াম ডেভেলপস মোর ফ্লেক্সিবিলিটি when reacts with air অ্যালুমিনিয়ামে তোমাৰ কি কৰে ফ্লেক্সিবিলিটি তোমার দেখুৱায় এটা তোমার এৰোপ্লেনৰ আউটাৰ পাৰ্টটো এই কাৰণেই কৰা হয় যাতে মজবুত হয় তো ফ্লেক্সিবিলিটিৰ কাৰণে নহয় অ্যালুমিনিয়াম ইজ দা স্ট্ৰংগেষ্ট মেটেল এটো তো ইনকারেক্ট হয় অ্যালুমিনিয়ামটো স্ট্ৰংগেষ্ট নহয় গতিকে এই অপশনটো কারেক্ট অপশন হ'ব 12 নম্বৰ কোৱেশ্চনটো চোৱা ম্যাক্সিমাম নাম্বাৰ অফ কোভ্যালেন্ট বন্ডস that can be formed by carbon atoms কার্বন এটমে ম্যাক্সিমাম কেইটা বন্ড তোমার কি কৰিব পাৰে ফর্মেশন কৰিব পাৰে যেটা তোমার কোভ্যালেন্ট হয় যেহেতু তোমার কার্বনৰ এটমিক নাম্বার হৈছে 6 অর্থাৎ ইয়াৰ ইলেকট্রনিক কনফিগারেশন হ'ব 24 অর্থাৎ ইয়াৰ তোমার ভ্যালেন্সি হৈছে 4 গতিকে ভ্যালেন্সি যেহেতু 4 হয় গতিকে কি কৰিব পাৰিব ই শেয়ার কৰিব পাৰিব 4টা ইলেকট্রন কেইটা ইলেকট্রন 4টা তো 4টা ইলেকট্রন শেয়ার করলে তোমার 4টা বন্ড ফর্মেশন হ'ব যেটা আমি কোভ্যালেন্ট বন্ড বুলি কম গতিকে সি অপশনটো কি হ'ব
কারেক্ট অপশন হ'ব 13 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে তোমাৰ কি কৈছে the name of the functional group represents by the structural formula এটা সেটা স্ট্রাকচারাল ফর্মুলা দিয়া আছে এটো তোমার কোনটো কার্যকরীমূলক বুঝাইছে অর্থাৎ ফাংশনাল গ্রুপ বুঝাইছে এটো তোমার কি হয় এটা এনেকুৱা হয় COOH এটো তোমার কি হয় OH হলে এটা তোমার কার্বক্সিলিক গ্রুপ হয় গতিকে এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বাকি কেইটা তুমি মনত ৰাখিবা যেটো কিটোন আছে কিটোনটো এনেকুৱা হয় এটো কিটোন তার পিছত আছে তোমার এলডিহাইডটো তোমার কি হ'ব এটা তোমার সি ডাবল বন্ড ইফালে এইচ এটা হচ্ছে তোমার এলডিহাইড আর অ্যালকোহল হলে কি হ'ব OH হ'ব আৰু এতে কার্বক্সিলিক গ্রুপটো দিয়াই আছে বহুত ইম্পর্টেন্ট হয় ফাংশনাল গ্রুপটো মনত ৰাখিবা এর পিছত তোমার 14 নম্বৰ আছে which of the following are saturated compounds তলৰ কোনটো সংপৃক্ত যৌগ তো সংপৃক্ত হ'বলৈ হলে তোমাৰ কি হ'ব লাগিব হেতু অ্যালকেন হ'ব লাগিব আৰু অ্যালকেনৰ তোমাৰ যেটো এটমিক ফর্মুলা আছিল এটো কি আছিল CnH 2n+2 আছিল আৰু এটো তোমাৰ সিঙ্গল বন্ড থাকে ঠিক আছে তো সিঙ্গল বন্ড যদি থাকে তেতিয়া হলে হেতু কি হ'ব স্যাচুরেটেড হ'ব গোটেইখিনি কথা মনত ৰাখিবা স্যাচুরেটেড কম্পাউন্ডৰ বিষয় গোটেইখিনি কৈ দিলো এটা ইথেন গতিকে তোমাৰ ইথেনটো হ'ব ইথাইন এটো তোমাৰ কি হয় এটো তোমাৰ তিনিটা বন্ড থকা হাইড্রোকার্বন হয় এটো তোমাৰ আনস্যাচুরেটেড হয় এটো নহয় ইথিন এটো তোমাৰ আনস্যাচুরেটেড হয় কারণ লাস্টত তোমাৰ ইন আহিছে তো যদি তোমাৰ স্যাচুরেটেড হয় লাস্টত তোমাৰ কি আহিব এন আহিব এন আৰু তোমাৰ যদি এলকিন হয় তেতিয়া হলে ইন আহিব আৰু যদি তোমাৰ এলকাইন হয় তেতিয়া হলে তোমাৰ কি আহিব আইন শব্দটো আহিব আৰু ইফালে তোমাৰ এটো কৈছে সাইক্লোহেক্সেন এটো সা হেক্সেন লাস্টত এন আহিছে গতিকে এটো হ'ব তো 1 আৰু 4 টো কারেক্ট হ'ব 1 আৰু 4 কোনটো অপশনত আছে এটো সি অপশনত আছে গতিকে সি অপশনটো কারেক্ট অপশন হ'ব 15 নম্বৰ কোৱেশ্চনটো চোৱা carboxylic acid is used to preserve pickles maybe carboxylic acid to তোমাৰ আচাৰ সংৰক্ষণৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি কিহৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি হেতু আমাক খুদিছে তো মিথানয়িক এসিড কার্বক্সিলিক এসিড তো মিথানয়িক এসিডৰ পার্ট নহয় হয়নে তো তোমাৰ এটো নহব প্রপানয়িক এসিড তোমাৰ এটো হ'ব ইথানয়িক এসিড এটো হ'ব আৰু বিউটানয়িক এসিড এটো হ'ব তাহলে আমাৰ বি অপশনটো কারেক্ট হ'ব 2 3 আৰু 4 বি অপশন কারেক্ট অপশন হয় 16 নম্বৰ কোৱেশ্চনটো চোৱা 16 নম্বৰ কোৱেশ্চনত কি কৈছে which of the following represents Dobereiner's triad Dobereiner's triad আছিল কেইটা তিনিটা ট্রায়াড আছিল এটা হৈছে তোমাৰ লিথিয়াম সোডিয়াম আৰু পটাছিয়াম এটা আছিল তোমাৰ ক্লোরিন ব্রোমিন আৰু আয়োডিন আৰু এটা আছিল তোমাৰ ক্যালসিয়াম স্ট্রন্টিয়াম আৰু বেরিয়াম এই তিনিটা মনত ৰাখিবা এটো মই এনেকে মনত ৰাখিছো লিনা কাছৰবাৰী কলেবৰী তোমালোকে মনত ৰাখিব পাৰা ইজি এটা ট্ৰিক হয় তো ইয়াতে কোনটোৱে ফৰ্মেশন কৰিব হেতুৱে তোমাক কৈছে হয়নে ইয়াতে সোডিয়াম সিলিকন ক্লোরিন এটো নহয় বেরিয়াম ম্যাগনেসিয়াম ক্যালসিয়াম এটো নহয় এটা হচ্ছে ফ্লোরিন ক্লোরিন ব্রোমিন এটো নহয় আচ্ছা ইয়াতে তো এটাও নাই তো ডোবেরিনাৰৰ ট্রায়াডস তোমাৰ সেই তিনিটা হ'ব তো এই অপশন কেইটা তোমাৰ ইয়াতে মিস্টেক হৈ আছে এর পিছত 17 নম্বৰ কোৱেশ্চনটো স্যার কি কৈছে ম্যাচ দা কলম উইথ কলম 2 এটো একৰ লগত দুটো মিলাব লাগে যেতিয়া ডোবেৰিনাৰ ট্রায়াড তোমাৰ ফৰ্মেশন কৰিছিল তেতিয়া কেইটা এলিমেন্ট আছিল 30 টা গতিকে এক নম্বৰটো আহিব তোমাৰ সি লগত নিউল্যান্ডছৰ সময়ত কিমানটা আছিল 56 টা এটো আহিব তোমাৰ বি লগত আৰু মেন্ডেলিভৰ টাইমত আছিল 63 টা এলিমেন্ট এটো আহিব এ লগত অৰ্থাৎ CBA হ'ব লাগিব CBA এটো তোমাৰ ডি অপশনত আছে গতিকে ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 18 নম্বৰ কোৱেশ্চনটো চোৱা 18 নম্বৰটো তোমাৰ কি হয় অ্যাসারশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় সবা অ্যাসারশনত কি কৈছে ডিফিউজন ইজ ইনসাফিসিয়েন্ট টু মিট দ্য অক্সিজেন ৰিকোয়ারমেন্টস অফ মাল্টিসেলুলার অর্গানিজমস এটো কারেক্ট হয় যেটো তোমাৰ বেপন প্ৰক্ৰিয়া আছে বেপন প্ৰক্ৰিয়াটো তোমাৰ বহুকোষী জীৱৰ অক্সিজেন গ্ৰহণ কৰাত পৰ্যাপ্ত পৰিমাণে যোগান ধৰিব নোৱাৰে গতিকে এটো কারেক্ট স্টেটমেন্ট হয় কিহৰ কাৰণে নোৱাৰে কাৰণ তোমাৰ জীৱৰ মাল্টিসেলুলার অর্গানিজম আছে অৰ্থাৎ তোমাৰ বহুকোষী জীৱ এই বহুকোষী জীৱসমূহ ডাইৰেক্টলি পৰিৱেশৰ লগত কন্টাক্টত না থাকে যেনেকুৱা তোমাৰ
অনুজীৱবোৰ থাকে অৰ্থাৎ মাইক্ৰ যিবোৰ অৰ্গানিজমছ আছে সেইবোৰ ডাইৰেক্টলি এনভাইৰনমেন্টেল লগত কন্টেক্টত থাকে ৰিজনত কি কৈছে চোৱা in multicellular organisms all the body cells not in direct contact with the surrounding environment গতিকে এটো কারেক্ট হয় আৰু সেই কাৰণে এটা তোমাৰ সাফিসিয়েন্টও নহয় গতিকে অ্যাসারশন আৰু ৰিজন দুটা কারেক্ট হ'ব লগতে তোমাৰ এটো কারেক্ট এক্সপ্লেনেশনও হ'ব that means a option will be correct option 19 number question to চোৱা 19 number question to তোমাৰ কি কৈছে which of the following statements are correct তলৰ কোনটো বাক্য শুদ্ধ হয় এতে তোমাৰ 1 number to কি কৈছে চোৱা 1 number ত কৈছে pyruvate can be converted into ethanol and carbon dioxide by yeast এটো কারেক্ট হয় আৰু এটো হ'ব কেনেকে এটো in absence of oxygen অক্সিজেন না থাকিলে তোমার এটো কি করে যেটো ইস্ট আছে ইস্টে তোমার কি করে পাইরুভেটক তোমার কনভার্ট করিব ইথানললৈ আৰু কার্বন ডাইঅক্সাইডলৈ তো এটো কারেক্ট স্টেটমেন্ট হয় ফার্মেন্টেশন টেক্স প্লেস ইন এরোবিক ব্যাকটেরিয়া এটো নহয় ফার্মেন্টেশন তো সদায় এনারোবিক হয় তাৰ পিছত তোমাৰ 3 নম্বৰত কৈছে ফার্মেন্টেশন টেক্স প্লেস ইন হিউম্যান মাসলস cells during excessive excretion না এটো নহয় excessive excretion of human body তোমার ফার্মেন্টেশন হয় ল্যাকটিক অ্যাসিড ফর্মেশন হয় ঠিক আছে ল্যাকটিক অ্যাসিড ফর্মেশন হয় যার কারণে আমার কি হয় ভেইন ক্র্যাম্পিং হয় এটো মনত রাখিবা ভেইন ক্র্যাম্পিং হয় যদি আমি এক্সেসিভ এক্সারসাইজ কৰো তো এটো নহব ফার্মেন্টেশন ইজ ফর্ম অফ অ্যানারোবিক রেসপিরেশন এটো কারেক্ট হয় সো ফার্মেন্টেশন তো এটা অ্যানারোবিক রেসপিরেশন হয় অর্থাৎ তোমার কিউমন প্রক্রিয়াটো এটা তোমার কি হয় ওয়াত হখনৰ এটা অন্তৰ্ভুক্ত হয় অর্থাৎ এটো সি অপশনটো কারেক্ট হবে 1 আৰু 4 কারেক্ট হয় সি অপশন উইল বি কারেক্ট অপশন 20 নাম্বার কোশ্চেন তো সোয়া 20 নাম্বার কোশ্চেন তো তোমার কি কৈছে এটো ম্যাথস অফ দ্য ফলোইং এটো মিলাবলৈ দিছে ইয়াতে সোয়া তুমি নিউট্রিশন তো তোমার কার লগত রিলেটেড হয় নিউট্রিশন তো তোমার স্টমাকের লগত রিলেটেড হয় রেসপিরেশন তো তোমার লাংসৰ লগত রিলেটেড হয় অর্থাৎ তোমার এই নম্বরটো আহিব বিৰ লগত 2 নম্বরটো আহিব ডিৰ লগত আৰু এক্সক্ৰিয়েশনটো তোমাৰ কোনে কৰে তো কিডনি গতিকে এটো হ'ব তোমাৰ এ আৰু ট্ৰান্সপোর্টেশনটো কোনে কৰে হাৰ্টে কৰে ব্লাড ট্ৰান্সপোর্টেশন কৰে গতিকে এটো হ'ব সি অর্থাৎ বি ডি এ সি কোনটো অপশনত আছে বি ডি এ সি এটো সি অপশনত আছে গতিকে সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছৰ কোশ্চেনটো চোৱা 21 number question to which of these is not required for photosynthesis হালক সংশ্লেষণৰ কাৰণে তলৰ কোনটো জৰুৰত নহয় অৰ্থাৎ দৰকাৰ নহয় ইয়াতে দিছে সানলাইট এটো লাগে ওয়াটার এটো লাগে কার্বন ডাই অক্সাইড এটো লাগে কিন্তু অক্সিজেন না লাগে গতিকে সি অপশনটো কারেক্ট অপশন হ'ব 22 number question to চা কি কৈছে the gap between two neurons is called it to synapse হয় তো সি অপশন তো কারেক্ট অপশন হবে 23 number question to sir কি কৈছে what is the correct direction of flow of electric impulses from one neuron to another তলৰ কোনটো চিত্ৰয় এটা নিউৰনৰ মাজেৰে অৰ্থাৎ তোমাৰ স্নায়ুকোষৰ মাজেৰে বৈদ্যুতিক প্ৰেৰণাবোৰ শুদ্ধ ক্ৰমত পৰিবাহিত হয় হেতু আমাক উল্লেখ লাগে তো ইয়াতে চোৱা তোমাৰ এনেকে আহিছে ইম্পালছবোৰ এটো হৈছে তোমাৰ কি এটো ডেনড্ৰাইটৰ কাম হৈছে তোমাৰ ৰিসিভ কৰা ঠিক আছে এটো ডেনড্ৰাইটে যেটো তোমাৰ ৰিসিভ কৰাৰ পিছত তোমাৰ ডাইৰেক্টলি এন্ডত দিব নোৱাৰিব এটো ইনকাৰেক্ট হয় তোমালোকে তো ডাইৰেক্টলি ফ্লোটো জানাই তথাপি মই এবাৰ তোমালোকক মনত পেলাই দিবলৈ ট্ৰাই কৰো এটো স্যাৰ ডেনড্ৰাইট এটো তোমাৰ ৰিসিপ্টৰ হিচাপে কি কৰিব এটো ফাংচন কৰিব ৰিসিপ্টৰ অৰ্থাৎ গ্ৰহণ কৰিব এই ৰিসিপ্টৰ কিনবা গ্ৰহণ কৰাৰ পিছত আহিব সেল বডিৰ পিছত আহিব তোমাৰ এটো একজনত আৰু একজনৰ পিছত তোমাৰ এটো যেটো এক্সোনাল এন্ড আছে অৰ্থাৎ প্ৰান্তীয় স্নায়ু আছে হেতুৰ পৰা আকৌ তোমাৰ এটা কি কৰিব ডেনড্ৰাইটত যাব এটো নহয় এটো তোমাৰ স্যাৰ ডেনড্ৰাইটৰ পৰা এটো ডেনড্ৰাইট দেখুৱাইছে গতিকে এটো নহয় সি নম্বৰটো চোৱা এটো ৰিসিপ্টৰ হয় এটো তোমাৰ কি কৰিব এটো ৰিসিভ কৰিব অৰ্থাৎ ডেনড্ৰাইট হয় ডেনড্ৰাইটে গ্ৰহণ কৰিব এটো এক্সোনাল এন্ডৰ পৰা বেলেগ এটা কি কৰিব তোমাৰ এটো ট্রান্সফার হ'ব অর্থাৎ এটো ডেনড্রাইটলৈ ট্রান্সফার হ'ব গতিকে সি অপশনটো কারেক্ট হয় এটা তোমাৰ এক্সোনাল এন্ড আৰু এক্সোনাল এন্ডৰ লগত এটো তোমাৰ কমিউনিকেট নহয় এটোৰ লগত এটোহি আহিব গতিকে সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 24 নম্বৰ কোশ্চনটো চোৱা 24 নম্বৰ কোশ্চনত কি কৈছে which of the following statement are true তলৰ কোনবোৰ বাক্য শুদ্ধ
এই নম্বৰত দিছে sudden action in response to something in environment is called reflex action এটো তোমার পরিবেশৰ কোনো বাহ্যিক কাৰকৰ প্ৰতি আমি হঠাতে জনোৱা সহাৰিয়ে হৈছে আমাৰ কি প্ৰতিধ্বনু অৰ্থাৎ ৰিফ্লেক্স অ্যাকশন এটো কারেক্ট অপশন হয় তাৰ পিছত তোমাৰ 2 নম্বৰত কৈছে sensory neuron carry signals from spinal cord to muscles যেটো তোমাৰ sensory neuron আছে sensory neuron তোমাৰ কি কৰে এটো স্পাইনাল কৰ্ডৰ পৰা আমাৰ মাংসপেশী লৈ আমাৰ কি কৰে যিবোৰ সিগন্যালস আছে সিগন্যালসবোৰ ট্ৰান্সফাৰ কৰে যেটো তোমাৰ ইনকারেক্ট হয় তোমাৰ 3 নম্বৰত দিছে motor neurons carry signals from receptor to spinal cord এটো তোমাৰ ইনকারেক্ট হয় যেটো তোমাৰ motor neuron আছে হেটো তোমাৰ স্পাইনাল কৰ্ডৰ পৰা হে সিগন্যালসবোৰ ৰিসিভ কৰে গতিকে এটো ইনকারেক্ট হয় 4 নম্বৰটো চোৱা the path through which signals are transmitted from receptor to muscles or a gland is called reflexive arc গতিকে এটো তোমাৰ কারেক্ট হয় মানে তো আমাৰ এটো কোন অপশন কারেক্ট হ'ব সি অপশনটো কারেক্ট হ'ব এর পিছৰ কোৱেশ্চনটো চোৱা 25 নম্বৰত কি কৈছে এইটো যেটো ফিগাৰ দিছে এটো কি হয় গম পাইছা নে এটো হৈছে ৰাইজোপাস এটো কি হয় ৰাইজোপাস হয় তো ৰাইজোপাসে তোমাৰ স্পোর ফর্মেশনৰ দ্বাৰা এটো কি কৰে স্পোর ফর্মেশন করে এইবোৰ স্পোরস হয় স্পোরবোৰে তোমাৰ কি কৰে এইবোৰক তোমাৰ বংশগতিত সহায় কৰে তো স্পোর ফর্মেশন কৰে তো ইয়াতে অপশনটো তোমাৰ কি কৈছে চোৱা in which of the following organisms the mode of reproduction represented in the diagram is observed এটো আমি কেনেকুৱা ধৰণৰ মানে বংশগতিৰ প্ৰকাৰ আমি দেখা পাম এটো স্পোর ফর্মেশন হ'ব আর এটো তোমার রাইজোপাস হয় ঠিক আছে তো এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত which of the following organisms reproduced by spore formation এটো রাইজোপাস হয় এটো তোমার বি অপশনটো কারেক্ট অপশন হ'ব তাৰ মানে অসমীয়াত কলে তোমাৰ তলৰ কোনটোৱে তোমাৰ ৰেণু গঠন পদ্ধতিৰ দ্বাৰা বংশবিস্তাৰ কৰে তো এটো রাইজোপাসে ৰেণু গঠন পদ্ধতিৰ দ্বাৰা বংশবিস্তাৰ কৰে 27 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে which of 27 number 2 the number of sex chromosomes in human zygote কেইটা তোমার সেক্স ক্রোমোজোম থাকে এটো 1 পেয়ার থাকে এটো এই অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত তোমাৰ 28 নম্বৰ কোৱেশ্চনটো চোৱা which of the following are factors of variation মানে ভিন্নতাৰ কাৰক কি কি আছে ভিন্নতাৰ কাৰক দিছে আমাৰ তো এটা দিছে তোমাৰ disorders of DNA replication অর্থাৎ তোমার ডিএনএ প্রতিলিপিকরণের সময় থা ডিসঅর্ডার অর্থাৎ তোমার ভিন্নতা গতিকে এটো কারেক্ট হয় যে তোমার কপি করা হয় ডিএনএ তেতে তোমার ডাইরেক্টলি তোমার কি নহয় এনেকুৱা নহয় যাক আমি কি বুলি কও ডিএনএ ড্রিফটিং বুলি কও তো ডিএনএ ড্রিফটিং হলে তোমার ভেরিয়েশন দেখা যাব হয় না তো ডিএনএ যদি তোমার আইডেন্টিক্যাল হয় আইডেন্টিক্যাল ডিএনএ কেতিয়াও তোমার ভেরিয়েশন ফর্মেশন কৰিব নোৱাৰে মনত ৰাখিবা তো যেতিয়া তোমাৰ ডিএনএ ড্রিফটিং হ'ব অর্থাৎ তোমাৰ ডিএনএ সমূহ কি হ'ব আর তোমার এটো কি বুলি কয় অসমীয়াত ডিএনএ ড্রিফটিং মানে ডিএনএ প্রতিলিপিকৰণৰ সময়ত কিছুমান ভিন্নতা দেখা যায় যে তাৰ কাৰণে তোমাৰ ভিন্নতা সৃষ্টি হয় এটো কারেক্ট হয় জিওগ্ৰাফিক্যাল এফেক্টস এটো ভৌগোলিক কাৰণ এটো নহয় একোয়ার্ড ক্যারেক্টারস এটো তো নহয় আৰ্জিত চৰিত্ৰবোৰ কেতিয়াও ভেৰিয়েশনৰ কাৰণ নহয় আৰু সেক্সুয়াল ৰিপ্ৰডাকশন এটো হয় কাৰণ সেক্সুয়াল ৰিপ্ৰডাকশনত তোমার মেল জাইগোট মানে XY আৰু ফিমেল জাইগোট XX দুটা তোমার ডিফারেন্ট জাইগোট আহি তোমার কি করে এটো ভেরিয়েশনৰ ফর্মেশন করে তার মানে তোমার কি হ'ব 1 আৰু 4 টো হে কারেক্ট হ'ব এটো ডি অপশনত আছে গতিকে ডি অপশনটো কারেক্ট অপশন হয় 29 নম্বৰ কোৱেশ্চনটো চোৱা 29 ত কি কৈছে to get an equivalent real image with a convex lens the object should be placed এতে কৈছে তোমার কনভেক্স লেন্স এটাৰ সহায়ত যদি আমি কি কৰিব বিচাৰো সমান আকাৰৰ এটা আমি হট প্ৰতিবিম্ব পাবলৈ বিচাৰো তেতিয়া হলে কনভেক্স মানে হৈছে তোমাৰ উত্তল লেন্সত আমি কোত লক্ষ্য বস্তুটো ৰাখিব লাগিব তো হেতু তোমাৰ 2f ত ৰাখিব লাগিব অৰ্থাৎ তোমাৰ ফোকাল লেন্থত 2 টাইমছ লেন্থত এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এটো তোমাৰ 2f1 ত ৰাখিব লাগিব ইয়াৰ পিছত চোৱা 30 নম্বৰ কোৱেশ্চনত কি কৈছে four students namely AB C and D have drawn ray diagram show refraction of light through a rectangular glass slab shown below
ইয়াতে 4জন ছাত্ৰ A B C আৰু D এ তোমাৰ ৰে ডায়াগ্ৰাম অঙ্কন কৰিছে কি কৰিছে অঙ্কন কৰিছে তো তলৰ কোনটো কি হ'ব কাৰেক্ট হ'ব সেইটো আমাক খুদিছে তেতিয়া সব তোমাৰ যেটো ৰেক্টেঙ্গুলাৰ গ্লাছ স্লেব অৰ্থাৎ আয়তাকাৰ কাঁচৰ টুকুৰাৰ মাজেৰে পোহৰ এনেকে পাৰ হলে কিন্তু সিধা সিধা পাৰ হৈ নাহে এটো ইনকাৰেক্ট হ'ব আৰু তোমাৰ ইয়াতে এই এংগলটো যিমান হ'ব ইয়াতে তোমাৰ এই এংগলটো হিমানে হ'ব লাগিব হয়নে তো তোমাৰ এটো ইয়াতে সব এটো তোমাৰ ইয়াতে যিমানখিনি এংগল আছে ইয়াতে তোমাৰ হিমানখিনি এংগলে আছে গতিকে এটো তোমাৰ কি হ'ব কাৰেক্ট হ'ব তাৰ পিছত তোমাৰ এটো তোমাৰ ডাইৰেক্টলি সিধা হৈ পাৰ হৈ আহিছে এটো নহব এটো তোমাৰ এনেকে পাৰ হৈ এনেকে আহিছে এটো তোমাৰ ডাইৰেক্টলি সিধা হৈ আহিছে গতিকে এটো নহয় তো বি অপশনটো কারেক্ট অপশন হ'ব বি অপশন উইল বি কারেক্ট অপশন 31 নম্বৰ কোৱেশ্চনটো এটা এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় এছাৰশনত কৈছে কনভেক্স মিৰৰ আৰ কমনলি ইউজড টু ৰিয়াৰ ভিউ মিৰৰ্স ইন ভেহিকলস এটা কনভেক্স মিৰৰ অৰ্থাৎ উত্তল দৰ্পণ গাড়ীৰ পিছফালে চাবলৈ ব্যৱহাৰ কৰা হয় এটো কারেক্ট হয় কিহৰ কাৰণে ইউজ কৰো আমি কাৰণ তোমাৰ কনভেক্স যেটো মিৰৰ আছে এটো তোমাৰ যেটো ফিল্ড ভিউ হয় ফিল্ড ভিউটো তোমাৰ কি হয় বেছি হয় হয়নে আৰু তোমাৰ এটো কি কৰিব থিয় প্ৰতিবিম্ব গঠন কৰিব তো ইয়াৰ ৰিজনটো চোৱা convex mirror have a wider field view than that of plane mirror গতিকে এটো তোমাৰ কি হয় কারেক্ট হয় assertion কারেক্ট তোমাৰ রিজন কারেক্ট আৰু এই কাৰণে আমি ইউজ কৰো গতিকে তোমাৰ এটো কারেক্ট এক্সপ্লেনেশন হ'ব গতিকে এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 32 নম্বৰ কোৱেশ্চনটো চোৱা 32 নম্বৰ কোৱেশ্চনত কি কৈছে related to optical density which of the following statement is not true তোমাৰ আলোকীয় ঘনত্বৰ ক্ষেত্ৰত তলৰ কোনটো কথা সত্য নহয় এতে সত্য নহয় বুলি কৈছে এই নম্বৰ দিছে অপটিক্যাল ডেন্সিটি ইজ ইকুইভ্যালেন্ট টু মাস ডেন্সিটি এটো তোমাৰ মাস ডেন্সিটি যিমানে বেছি হ'ব অপটিক্যাল ডেন্সিটি সিমানে বেছি হ'ব গতিকে এটো কারেক্ট হয় এটা মান নট ট্ৰু টু লাগে অপটিক্যাল ডেন্সিটি অফ এ ডেন্সাৰ মিডিয়াম মে নট বি মোর যদি আলোকীয় ঘনত্ব বেছি হয় তেতিয়া হলে তোমাৰ লঘুতৰভাৱে ঘনত্বৰ মাধ্যমটো বেছি নহবও পাৰে তো তোমাৰ ৰাখি দিলো তাৰ পিছত অপশন কেটা কতে চাই লও সি নম্বৰত কৈছে comparatively the refractive index of a optical denser medium is more যদি তোমাৰ কি হয় অপটিক্যালি ডেন্সাৰ হয় অৰ্থাৎ আলোকীয়ভাৱে ঘনত্বৰ মাধ্যম হয় তেতিয়া হলে রিফ্র্যাক্টিভ ইনডেক্স অর্থাৎ প্রতিহরণাঙ্ক বেশি হ'ব এটো কারেক্ট হয় স্পিড অফ লাইট ডিক্রিজ পোহৰৰ দ্ৰুতি কমে with increase of optical density এটো কারেক্ট হয় যদি আলোকীয় ঘনত্ব বাঢ়ে তেতিয়ালে পোহৰৰ দ্ৰুতি কমিব এটো কারেক্ট হয় তোমাৰ বি নম্বৰ অপশনটো কি হ'ব কারেক্ট হ'ব এটো তোমাৰ ইনকারেক্ট স্টেটমেন্ট হয় তো বি অপশনটো কি হ'ব কারেক্ট স্টেটমেন্ট হ'ব 33 নম্বৰ কোৱেশ্চনটো চোৱা 33 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে for correction of myopia যদি myopia হয় which type of lens is used তেতিয়াহলে আমি কেনেকুৱা ধৰণৰ লেন্স আমি ইউজ কৰো এটো কনভেক্স লেন্স ইউজ কৰা হয় যদি আমাৰ মায়োপিয়া হয় সরি কনভেক্স না এটো কনকেভ এটো বি অপশনটো কারেক্ট হয় মায়োপিয়া হলে কনকেভ হয় আৰু তোমাৰ হাইপাৰমেট্ৰোপিয়া হলে তোমাৰ কনভেক্স হয় আৰু যদি তোমাৰ প্রেস বায়োপিয়া হয় তেতিয়াহলে আমি বাইফোকাল লেন্স আমি ইউজ কৰো বাইফোকাল আৰু তোমাৰ ক্যাটাৰেক্ট হলে আমি কন্টাক্ট লেন্স ইউজ কৰো ঠিক আছে এর পিছত তোমাৰ 34 নম্বৰ কোৱেশ্চনটো আছে কি কৈছে for a young adult with normal vision the least distance of distinct vision is তাৰ মানে এজন সুস্থ প্ৰাপ্তবয়স্ক মানুহৰ কাৰণে তোমাৰ ন্যূনতম দূৰত্ব কিমান হ'ব 34 নম্বৰত ন্যূনতম দূৰত্বৰ কথা কৈছে তো এটো হ'ব তোমাৰ 25 সেন্টিমিটার 25 সেন্টিমিটার কত আছে এটোত আছে 25 সেন্টিমিটার 0.25 মিটার মানে কি এটা 100 এর মাল্টিপ্লাই করলে কি হবে 25 সেন্টিমিটার হবে ডি অপশনটো কারেক্ট অপশন হয় 35 নাম্বার কোশ্চেনটো সব কি কইছে a current of 0.5 ampere is drawn by filament of an electric bulb for 10 minutes the amount of electric charge in coulomb flow is
এই কোৱেশ্যনটো তোমালোকৰ বুকৰ কিন্তু এক্সাম্পলৰ কোৱেশ্যন হয় তোমালোকে এই কোৱেশ্যনটো আগতে যিবোৰ ভিডিঅ' মই আপলোড কৰিছো যেটো তোমাৰ ইলেক্ট্ৰিসিটি চেপ্টাৰৰ ভিডিঅ' হয় তাতে মই অলৰেডি আলোচনা কৰিছো তোমালোকে এটোৰ সলিউশনটো তোমালোকে তাতে চাই লবা এর आंसर হ'ব এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব 36 নম্বৰ কোৱেশ্যনটো চোৱা the SI unit of charge current work done and potential are respectively এতে চোৱা যেটো ইলেক্ট্ৰিক চাৰ্জৰটো হৈছে কুলম্ব এটো কি হয় কুলম্ব হয় তার পিছত তোমাৰ কারেন্টৰ কি হয় এম্পিয়ার হয় কারেন্টৰ এসএনটি এম্পিয়ার ওয়ার্ক ডানটো হৈছে জুল আৰু তোমাৰ পটেনশিয়াল ডিফারেন্সটো হৈছে তোমাৰ ভোল্ট পটেনশিয়াল ডিফারেন্সটো ভোল্ট হয় তো কুলম্ব আহিব এম্পিয়ার আহিব জুল আহিব ভোল্ট আহিব এটো এ নম্বৰ অপশনৰ লগত মিলিছে গতিকে এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব 37 নম্বৰ কোৱেশ্যনটো চোৱা এটো কি কৈছে select the correct circuit diagram এটো আমাৰ correct circuit diagram লাগে ঠিক আছে তো ইয়াতে চোৱা ইয়াতে তোমাৰ এটো দিয়া আছে এটো পজিটিভ হয় পজিটিভ টার্মিনাল এটো নেগেটিভ টার্মিনাল তো এনেকে ইলেক্ট্ৰিসিটি তোমাৰ ফ্লো হৈছে এনেকে গৈছে তো এনেকে গলে তোমাৰ এটো পজিটিভ ইফালে তোমাৰ পজিটিভ আছে অর্থাৎ এটো তোমাৰ সিরিজ কানেকশনত আছে হয়নে এটো তোমাৰ নেগেটিভ আছে এটা সো যেটো তোমাৰ ভোল্টমিটার আছে এটো তোমাৰ এতে নেগেটিভ আগতে আহিছে আৰু পজিটিভটো পিছত গৈছে গতিকে তোমাৰ এটো কি হ'ব ইনকারেক্ট হ'ব আৰু তোমাৰ ইফালে এটো পজিটিভ হয় এটো তোমাৰ নেগেটিভ হয় এনেকে তোমাৰ কারেন্ট গৈছে তো প্যারালালি কানেকশন হ'ব লাগিব ভোল্টমিটার সদায় তোমাৰ প্যারালাল কানেকশনত থাকে ঠিক আছে যেটো ভোল্টমিটার আছে হেতু সদায় প্যারালাল কানেকশনত থাকিব আৰু ইমিটারটো সদায় সিরিজ কানেকশনত থাকিব এটো সিরিজ কানেকশনত আছে আৰু ইফালে তোমাৰ এটো পজিটিভ আছে এটো নেগেটিভ আহিছে গতিকে তোমাৰ এইটো কি হ'ব কারেক্ট হ'ব আৰু বাকি সোয়া ইফালে এটো সোয়া এটো তোমাৰ পজিটিভ আছিল ইয়াতে নেগেটিভত কানেক্ট কৰিছে বাকিখিনি তো এটো পজিটিভৰ লগত এটো পজিটিভ কানেক্ট কৰিছে গতিকে এটো ইনকারেক্ট হয় আৰু তোমাৰ ইফালে পজিটিভ আছে ইফালে পজিটিভ এটো তো কারেক্ট হয় ইফালে সোয়া এটো নেগেটিভ এটো পজিটিভ আছে তো এটো তোমাৰ কি হ'ব ইনকারেক্ট হ'ব তো বি অপশনটোৱে কারেক্ট হ'ব 38 number question to soa yate how does the magnetic field produced by a given current in a conductor change the distance yate soa yate ki koise tomar eta prodotto probahor karone ami keneke magnetic field produce koribo paro jetia tomar ki kora hoy direction of charge डायरेक्शन ऑफ কারেন্ট চেঞ্জ করা হয় তার লগতে তোমার কি হয় ডিসটেন্স তো তোমার চেঞ্জ হয় তেতিয়া হলে আমি এটো কি হ'ব এটো কেনেকে চেঞ্জ হ'ব হেটো আমাক খুদিছে হয়নে তো ইয়াতে যেহেতু তোমার ডিসটেন্স তো বঢ়োৱা হৈছে ডিসটেন্স বঢ়ালে যেটো তোমার কন্ডাক্টর থাকিব অর্থাৎ যেটো তোমার ওয়্যার থাকিব সেই ওয়্যারটো তোমার রেজিস্টিভিটি বাঢ়িব তো রেজিস্টিভিটি যদি ইনক্রিজ হয় তেতিয়া হলে কারেন্টটো কি হ'ব রেজিস্ট্যান্স ইনক্রিজ হলে কারেন্টটো কমিব ডিক্রিজ হ'ব হয়নে কারণ কি কারণ তোমার যেটা তোমার রেজিস্ট্যান্স আছে রেজিস্ট্যান্সটো তোমার ইনভার্সলি প্রপোর্শনাল টু কি হয় কারেন্ট হয় এম্পিয়ার ইনভার্সলি প্রপোর্শনাল টু এম্পিয়ার গতিকে এটো এই অপশনটো কারেক্ট হ'ব ডিক্রিজ হ'ব ইয়াৰ পিছত চোৱা 39 নম্বৰ কোৱেশ্যন এটো কিন্তু তোমালোকৰ বুকত দিয়া আছে এটো কেৱল ইয়াতে তোমাৰ ডাইৰেকশনটো বেলেগ দিয়া আছে চোৱা কি কৈছে অবজার্ভ দা ডায়াগ্রাম হিয়ার এ প্রোটন পারপেন্ডিকুলারলি এন্টার্স ম্যাগনেটিক ফিল্ড the direction of force on the proton will be এটো যেটো তোমার প্রোটন আছে এটা তোমার এনেকে গৈছে ইফালে আছে তোমার ম্যাগনেটিক ফিল্ড হয়নে এটো ম্যাগনেটিক ফিল্ড দিয়া আছে তেতিয়া হলে তোমার এটো কেনেকে যাব এটো তোমার এনেকে ভিতর ফালে যাব ভিতর ফালে তো এটো কি হ'ব ইনওয়ার্ডস টু দা পিচ ডি অপশনটো কারেক্ট অপশন হ'ব 40 নম্বৰ কোৱেশ্যনটো the amount of methane in biogas to 75% হয় ডি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত চোৱা 41 নম্বৰ কোৱেশ্যনটো চোৱা কি কৈছে which of the following is correct about hydropower project জলবিদ্যুৎ প্ৰকল্পৰ ক্ষেত্ৰত তোমাৰ কোনটো শুদ্ধ হয় হেতু আমাক খুদিছে তো এতে কৈছে চোৱা এতে কৈছে হাইড্ৰোপাৱাৰ অৰ্থাৎ জলবিদ্যুৎ প্ৰকল্প heat energy is converted into electrical energy
এইটো তোমাৰ কি হয় ইনকারেক্ট হয় হিট এনার্জি ইউজ কৰা নহয় হাইড্ৰোপাৱাৰ ইলেক্ট্ৰিকত the kinetic energy of flowing water is converted into electrical energy এইটো কারেক্ট হয় the static energy of water falling from above is converted into electricity এইটো তোমাৰ কি হয় কারেক্ট হয় তো আমি কোনটো পালো এটো 2 নাম্বার আৰু 4 নাম্বাৰটো কারেক্ট হ'ব 2 আৰু 4 এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব আৰু তাৰ পিছত তোমাৰ 42 নাম্বার কোৱেশ্চনটো চোৱা 42 নাম্বার কোৱেশ্চনটো তোমাৰ কি কৈছে এটো organisms that use solar energy to synthesize organic compounds from inorganic compounds are called এটো কি কৈছে তোমাৰ ইয়াতে অর্গানিক কম্পাউন্ডৰ পৰা তোমাৰ অর্গানিজম সকলে অর্থাৎ জীবসমূহে যদি ইনঅর্গানিক পদাৰ্থলৈ তোমাৰ পৰিৱৰ্তন কৰে তেতিয়াহলে হেতুক আমি কি বুলি কম ইয়াতে তোমাৰ কৈছে অর্গানিক কম্পাউন্ড হেতু তোমাৰ ট্ৰান্সফাৰ কৰিব কি হলৈকে ইনঅর্গানিক হয়নে ইনঅর্গানিক কম্পাউন্ডলৈ তোমাৰ কি কৰিব কনভার্ট কৰিব তো এটু ক্ষেত্ৰত আমি এটু কি বুলি কম হেতু আমাক খুদিছে হেতু আমি প্ৰডিউসাৰ বুলি কম তো প্ৰডিউসাৰে তোমাৰ কি কৰে অর্গানিক কম্পাউন্ড তোমাৰ কি কৰে ইনঅর্গানিক কম্পাউন্ডলৈ কনভার্ট কৰে 43 নাম্বার কোৱেশ্চনটো চোৱা কি কৈছে এটা তোমাৰ এটু চোৱা এটু তোমাৰ এনার্জি পিৰামিড দিয়া আছে এটু এনার্জি পিৰামিড বুলি কয় আৰু এটা তোমাৰ কিমান পার্সেন্ট এনার্জি তোমাৰ ফ্লো হয় 10% এনার্জি অনলি ফ্লো হয় 10% রুলটো বহুত ইম্পর্টেন্ট হয় তো মনত ৰাখিবা ইয়াতে তোমাৰ ট্ৰফিক লেভেল দিয়া আছে the above diagram w x y z are respectively একেবাৰে তলত যেটো থাকে হেতুক আমি কি বুলি কও প্ৰডিউসাৰ বুলি কও মানে প্ৰডিউসাৰ তাৰ পিছৰটো তোমাৰ কি হ'ব এটো তোমাৰ প্ৰাইমাৰী কনজিউমাৰ তাৰ পিছৰটো হ'ব তোমাৰ কি সেকেন্ডাৰী কনজিউমাৰ এটো সেকেন্ডাৰী কনজিউমাৰ বুলি কয় আৰু একেবাৰে ওপৰটো থাকিব তোমাৰ টাৰশিয়াৰী যত আমি আছো মানে টাৰশিয়াৰী গতিকে প্ৰডিউসাৰ প্ৰাইমাৰী সেকেন্ডাৰী টারশিয়ারি তো বি অপশনটো কারেক্ট অপশন হয় 44 নাম্বার কোশ্চনটো চোৱা কি কৈছে which is the following is the main source of water তলৰ কোনটো মানে পানী তোমাৰ ভাল এটা উৎস হয় এটো গ্ৰাউন্ড ওয়াটার এটো তোমাৰ ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 44 ডি অপশন কারেক্ট 45 নাম্বার কোশ্চনটো চোৱা কি কৈছে এতে কিন্তু তোমার কনফিউজ নহবা এতে তোমার মেইন সোর্স অফ ওয়াটার এটো তোমার ড্রিঙ্কেবল ওয়াটার কথা কইছে ঠিক আছে তো ড্রিঙ্কেবল ওয়াটার হলে গ্রাউন্ড ওয়াটার হবে আর তোমার যদি ডাইরেক্টলি তোমার ওয়াটারের কথা কয় তেতিয়াহলে তোমার কি হবে রেইন ওয়াটার হবে 45 নাম্বার কোশ্চনটো চোৱা which of the following elements are found in coal and petroleum তলৰ কোনবোৰ তোমাৰ কয়লা আৰু পেট্ৰলিয়ামত পোৱা যায় তো কাৰ্বনটো পোৱা যায় হয়নে তাৰ পিছত হাইড্ৰোজেনো পোৱা যায় নাইট্ৰোজেনো পোৱা যায় সালফাৰো পোৱা যায় গটিকেটো পোৱা যায় তো ডি অপশনটো কারেক্ট হ'ব 1 2 3 4 মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে কিমানটা কারেক্ট কৰিব পাৰিলা তোমালোকে কমেন্ট কৰি জনোৱা তোমালোকৰ পিডিএফ ফাইল লাগিলে WhatsApp চেনেলত জয়েন হোৱা নহলে 700028246673 এইটো নম্বৰত তোমালোকে WhatsApp কৰা তোমালোকে তাতে পিডিএফ ফাইলবোৰ পাই যাবা এতে চোৱা এতে যিকেটা লং কোশ্চন দিছে লং কোশ্চন কেটাও আমি অলপ চাও ইয়াতে কি কৈছে a piece of quicklime is added to a beaker containing water এতে তোমাৰ quicklime কথা কৈছে অৰ্থাৎ তোমাৰ কেটুকুৰা মান পুৰা সোন তোমাৰ পানীৰ লগত মিহলোৱা হৈছে তো এটো ক্যালসিয়াম অক্সাইড টু ওয়াটাৰৰ লগত ৰিঅ্যাকশন কৰিলে কি ফৰ্মেশন হয় ক্যালসিয়াম হাইড্ৰক্সাইড ফৰ্মেশন হয় তাৰ লগতে তোমাৰ হিট এনাৰ্জি প্ৰডিউস হয় এতে কোশ্চন কি কৈছে which type of chemical reaction will occur কোনটো ধৰণৰ বিক্ৰিয়া সংঘটিত হ'ব এটা তোমাৰ এক্সোথার্মিক হ'ব যেহেতু তোমাৰ কি কৰিব তোমাৰ হিট প্ৰডিউস কৰিব তাৰ লগতে এটো কি হয় এটা কম্বিনেশন ৰিঅ্যাকশন হয় কম্বিনেশন ৰিঅ্যাকশন আৰু হিট এক্সোথার্মিক ৰিঅ্যাকশন দুটা হয় রাইট ডাউন দা ব্যালেন্সড কেমিক্যাল ইকুয়েশন লিখিব দিছে এটো লিখিবলৈ হলে কি কৰিবা এটো ক্যালসিয়াম অক্সাইড টু সলিড হয় ওয়াটার তো তোমার কি হয় লিকুইড হয় ফর্মেশন হবো ক্যালসিয়াম হাইড্রক্সাইড তো তোমার একুয়াস হবো
আৰু তাৰ লগতে উৎপন্ন হ'ব হিট এনাৰ্জি এটো ই বুলি লিখিব পাৰা গতিকে এটো হ'ব ব্যালেন্সড কেমিক্যাল ইকুয়েশন এৰ পিছৰ কোৱেশ্চনটো চোৱা এতে 47 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে in chloroalkali process sodium hydroxide is prepared through electrolysis of aqueous sodium solution answer the following questions এতিয়া তুমি তলৰ কেটাৰ আনসার কৰিব লাগে এই নম্বৰটোত কি কৈছে চোৱা name the gases are produced at the cathode and the anode this process এটা চোৱা তোমাৰ সোডিয়াম ক্লোরাইড তোমাৰ ব্রাইন বুলি কোৱা হয় সোডিয়াম ক্লোরাইড সলিউশন অফ ব্রাইন বুলি কোৱা হয় এটা সলিউশন হয় সোডিয়াম ক্লোরাইডৰ যেটো তোমাৰ সলিউশন থাকিব হেতুক আমি কি বুলি কও ব্রাইন বুলি কও আৰু ব্রাইন যেটো তোমাৰ ইলেক্ট্ৰোলাইসিস কৰা হয় তেতিয়া তোমাৰ কি ফৰ্মেশন হ'ব এটা তোমাৰ ক্লোরিন আৰু তোমাৰ কি হ'ব হাইড্ৰোজেন গ্যাস ফৰ্মেশন হ'ব হয়নে তো ইয়াতে তোমাৰ কোনটোৰ কথা খুদিছে এটো সব ক্যাথোডত কোনটো গেছ আহে আৰু এনোডত কোনটো গেছ আহে হেতু আমাৰ খুদিছে তো ক্যাথোডত তোমাৰ আহিব হাইড্ৰোজেন গ্যাস আৰু এনোডত আহিব ক্লোরিন গ্যাস যেটো তোমাৰ এনোডটো তোমাৰ পজিটিভ হয় হেকাৰণে নেগেটিভ গেছ আহিব আৰু ক্যাথোডটো নেগেটিভ হয় হেকাৰণে তোমাৰ এতে পজিটিভ পাৰ্টটো আহিব or দিছে ইয়াতে সোয়া a compound X reacts with mixture of ammonia NH3 মানে ammonia আৰু NH4 মানে হৈছে ammonium H2O NaOH water and carbon dioxide to produce ammonium chloride and another compound Z write down the chemical formula of X and Z ইয়াতে তোমাৰ কি কি আছে সোয়া ammonia আছে মই তে লিখি দিছো ammonia NH3 plus water plus carbon dioxide এটো লগত ৰিঅ্যাকশন কৰি অ্যামোনিয়াম ক্লোরাইড কি কৰিছে ফৰ্মেশন কৰিছে yani কি তোমাৰ NH4Cl এর লগত আৰু এটা কম্পাউন্ড আছে Z এই Z টো কি হ'ব Z হ'ব তোমাৰ সোডিয়াম হাইড্ৰোজেন কার্বনেট হয়নে আৰু তোমাৰ ইয়াতে আৰু এটা লাগিব যেহেতু তোমাৰ অ্যামোনিয়াম ক্লোরাইড আছে গতি ক্লোরিন দিবৰ কাৰণে এটা কি কৰিম আমি সোডিয়াম ক্লোরাইড ইউজ কৰিম অৰ্থাৎ ব্রাইন আমি ইউজ কৰিম হয়নে তেতো কেমিক্যাল ফর্মুলা লিখিব দিছে x আৰু z ৰ তো তোমাৰ x টো কি হ'ব x টো হ'ব তোমাৰ সোডিয়াম ক্লোরাইড এটো সোডিয়াম ক্লোরাইড আৰু তোমাৰ ইয়াতে যেটো z আছে z টো তোমাৰ কি হ'ব সোডিয়াম হাইড্ৰোজেন কার্বনেট এটো NaHCO3 সোডিয়াম হাইড্ৰোজেন কার্বনেট ইয়াৰ পিছৰ কোৱেশ্চনটো এটো সা কি কৈছে copper sulfate is blue in color copper sulfate এর বরণ হইছে তোমার ব্লু অর্থাৎ নীলা its solution is also blue if some piece of metal A is added to this solution color of solution changes but when metal B is added solution does not change its color আচ্ছা যেতিয়া তোমার এই ব্লু কালার তোমার কি করা হইছে ইয়াতে এ একটা যোগ আছে হেতু দিয়াৰ লগে লগে তোমাৰ কি হয় কালাৰটো চেঞ্জ হৈ যায় কিন্তু বি যোগটো দিয়াৰ লগে লগে কালাৰটো চেঞ্জ নহয় 1 নম্বৰ কোৱেশ্চনটো কি কৈছে সোয়া what may be the possible metal A and B ইয়াতে A আৰু B ৰ কথা খুদিছে যে A আৰু B কি হ'ব এতে সোয়া যেহেতু তোমাৰ ইয়াতে কপাৰ সালফেট আছে তো কপাৰ সালফেটত তোমাৰ জিংক দিয়াৰ লগে লগে কি ফৰ্মেশন হ'ব জিংক সালফেট প্লাস কপার ডিসপ্লেস কৰিব তো কালারটো কি হৈ যাব চেঞ্জ হৈ যাব তো তোমাৰ এ নম্বৰটো কি হ'ব এ নম্বৰটো হ'ব জিংক মেটেল হ'ব পাৰে আৰু তোমাৰ ইয়াতে বি ৰ কথা খুদিছে তো বি যেহেতু তোমাৰ কালারটো চেঞ্জ নহয় তো কালারটো চেঞ্জ নহয় মানে কি তোমাৰ ৰিঅ্যাকশন নহয় তো ৰিঅ্যাকশন নহলে তোমাৰ কি হ'ব হয় AU হ'ব নহলে AG হ'ব ঠিক আছে AU বা AG মানে তোমাৰ গোল্ড নহলে সিলভার এর পিছত কৈছে রাইট ডাউন দা রিলেভেন্ট কনস্ট্যান্ট রিঅ্যাকশনস রিঅ্যাকশন আমাক লিখিব দিছে তো রিঅ্যাকশনটো লিখিবা এনে ধৰণৰ রিঅ্যাকশন হ'ব তোমাৰ কপার সালফেট প্লাস জিংক ফর্মেশন হ'ব তোমাৰ জিংক সালফেট প্লাস কপার আৰু কপার সালফেট প্লাস সিলভার নো রিঅ্যাকশন নহয় সেইকাৰণে তোমাৰ কালাৰটো কি নহয় চেঞ্জ নহয় বুজি পালানে ইয়াৰ পিছত তোমাৰ আচ্ছা এটা অপশনবোৰ দিয়াই আছে সন অপশনবোৰ এটো জিংক এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ড্র ইলেক্ট্রন ডট স্ট্রাকচার অফ অ্যামোনিয়া ডট স্ট্রাকচার লিখিব দিছে
এইটো আমি বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম বাৰু গতে এইটো কৰিম আমি মেগনেছিয়াম অক্সাইড তাৰপিছত সোডিয়াম ক্লোৰাইড তাৰপিছত তোমাৰ সোডিয়াম অক্সাইড এইকেইটা আৰু ক্যালসিয়াম ক্লোৰাইড এইকেইটাৰ আমি বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম ইয়াৰ পিছত চোৱা এই ডায়াগ্ৰামটো তোমাৰ ডাইৰেক্টলি বুকত দিয়া আছে তোমালোকে এইটো চাই লবা এটা তোমাৰ এইটো কেস বেস স্টাডি হয় এইটো সব কেস বেস স্টাডি তোমাৰ ইমান ধুনীয়াকৈ দিয়া আছে তোমালোকে পিডিএফ ফাইলটো লৈ লবা পিডিএফ ফাইল লৈ তোমালোকে এইবোৰ প্ৰেক্টিস কৰিবা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইটো তোমালোকে চোৱা যেহেতু তোমালোকে প্ৰি বোৰ্ড এক্সামিনেশ্যন কোৱেশ্চন পেপাৰ সলভ কৰিছা এইকাৰণে তোমালোকে গম পাইছা যে এইবোৰ কোৱেশ্চন কিমান ৰিলেটেবল হয় তোমালোকৰ মেট্ৰিক এক্সামৰ কাৰণে এইটো চোৱা এইটো তোমাৰ লাইট চেপ্টাৰৰ পৰা এটা সাম দিছে তো এনেকুৱা ধৰণৰ কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় তো তোমালোকে এইবোৰ সলভ আউট কৰিবা তোমালোকৰ বহুত হেল্প হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম এৰ পিছৰ যেটো তোমাৰ ই আছে প্ৰেক্টিস সেট আছে হেতু লৈ ধন্যবাদ